ব্যক্তিগতভাৱে মইতো ভাবোঁ যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পিছত বিষ্ণুৰাভা এই ক্ষেত্ৰত মানে একক অনন্য আৰু অদ্বিতীয় ব্যক্তি। কাৰণ ইমান ভিন্ন ক্ষেত্ৰত তেখেতৰ বিচৰণ, মানে এনেকুৱা অসমীয়া আৰু দ্বিতীয়জন মই তেখেতৰ পিছত বিচাৰি নাপাওঁ। সেইকাৰণে মই উঠি অহা প্ৰজন্মটোক কৈছোঁ, যিহেতু কলিয়াবৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত আজি যি ইয়াত বিষ্ণুৰাভা দিৱস আৰু কৃতি ছাত্ৰ ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হৈছে, তাত মোৰ ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি সেইটোৱেই কওঁ যে আমি বিষ্ণুৰাভাক যদি হৃদয়ংগম কৰি সঁচাকৈ মন আৰু মগজুত সোমোৱাই যদি আমি অনুসৰণ কৰিব পাৰোঁ তেখেতৰ আদৰ্শখিনিক লৈ যাব পাৰোঁ, তেনেহ'লে আমি ব্যক্তি হিচাপেও ক'ৰবাত সফল হওঁ আৰু সামাজিকভাৱেও আমি এজন দায়বদ্ধ নাগৰিক হওঁ। দেশ সমাজৰ কাৰণে আমি নিজকে উৎসৰ্গিত কৰিব পাৰোঁ আৰু বিষ্ণুৰাভাৰ আদৰ্শক সেইকাৰণে সকলোৱে হৃদয়ংগম কৰি মই ভাবোঁ অনুকৰণ কৰি আগবাঢ়ি যাব লাগে। ছাত্ৰ ছাত্ৰীয়ে অভিভাৱকেও মাৰ্কশ্বিটক বেছি গুৰুত্ব দিয়ে, চাৰ্টিফিকেটক বেছি গুৰুত্ব দিয়ে। আৰু মই ভাবোঁ যে আমাক নম্বৰ লাগিব, চাৰ্টিফিকেট এখন ভাল মাৰ্কশ্বিট প্ৰত্যেকগৰাকী শিক্ষাৰ্থীৰ কাৰণে খুবেই জৰুৰী প্ৰয়োজন। কিন্তু অকল মূল্যাংকনেই সৰ্বাধিক গুৰুত্ব দি যিসকল ছাত্ৰ ছাত্ৰী আগবাঢ়ে, যিসকল অভিভাৱকে সন্তানক আগুৱাব বিচাৰে, মই ভাবোঁ তেওঁলোকৰ ক'ৰবাত ভুল হয়। মূল্যাংকনৰ লগতে একেলগতে মূল্যবোধকো গুৰুত্ব দি আজিৰ ছাত্ৰ ছাত্ৰীক কিন্তু আমি আগুৱাই লৈ যাব লাগিব। তেতিয়াহে তেওঁলোক ভাল মানুহ হ'ব আৰু ভৱিষ্যতৰ সমাজখনৰ কাৰণে তেওঁলোক সঁচা সম্পদ হ'ব। ৰেলৰ যেনেকৈ দুটা চিৰি অপৰিহাৰ্য, মই ভাবোঁ এজন শিক্ষাৰ্থীৰ বাবেও সৰুৰে পৰাই প্ৰকৃত মানুহ হ'বৰ কাৰণে এফালে মূল্যাংকন, আনফালে মূল্যবোধ, এই ৰেলৰ দুয়োটা চিৰিৰ দৰে সমানেই গুৰুত্বপূৰ্ণ। সেইকাৰণে ছাত্ৰ ছাত্ৰীসকলক মই মূল্যাংকনৰ লগতে মূল্যবোধকো গুৰুত্ব দিবলৈ আহ্বান জনাইছোঁ। আজি 20 জুন বিষ্ণুৰাভা দিৱস। অসমৰ সমাজ জীৱনলৈ যিবিলাক ব্যক্তিয়ে বিভিন্ন প্ৰকাৰে অৱদান আগবঢ়ালে, আমাৰ ৰাজ্যখনক আহুপুৰুষাৰ্থ কৰিলে, সেই ব্যক্তিসকলৰ ভিতৰত অন্যতম এগৰাকী পুৰোধা ব্যক্তি হৈছে বিষ্ণুপ্ৰসাদ ৰাভা, যিগৰাকী ব্যক্তিয়ে আমাৰ ৰাজ্যখনক কেওফালৰ পৰা সাহিত্য, সংস্কৃতি, ক্ৰীড়া, ৰাজনৈতিক আটাইবিলাক দিশতে অৱদান আগবঢ়োৱাৰ উপৰিও আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল কি, তেওঁ সৰ্বহাৰা আৰু কৃষক শ্ৰেণীক এইখন ৰাজ্যত বা দেশত বা পৃথিৱীতেই যেনেধৰণে মানুহৰ মাজত শ্ৰেণী বিভাজন আছে, ধনী দুখীয়া, মালিক শ্ৰমিক, সেই যিটো শ্ৰেণী বিভাজন, সেই শ্ৰেণী বিভাজন নাইকিয়া কৰিব খুজিছিল। অৰ্থাৎ সৰ্বহাৰাৰ পক্ষত থাকি বিষ্ণুপ্ৰসাদ ৰাভা ডাঙৰীয়াই সমাজখনক আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিছিল। আৰু সেইকাৰণে বহু সময়ত তেওঁ চৰকাৰৰ ৰোষতো পৰিছিল, চৰকাৰৰ বলি হৈছিল, জেললৈকো যাবলগীয়া হৈছিল। গতিকে এই যিগৰাকী ব্যক্তি, সেই ব্যক্তিগৰাকীক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তেওঁ আদৰ্শ, তেওঁ যি বাটেৰে বাট দেখুৱাই গৈছে, সেই বাটেৰে আমি যাব খোজোঁ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিষ্ণুপ্ৰসাদ ৰাভা ডাঙৰীয়াই এইখন অসমত জনজাতীয় মানুহবিলাকৰ উন্নতি হোৱাটো বিচাৰিছিল, জনগোষ্ঠীয় মানুহবিলাকৰ উন্নতি হোৱাটো বিচাৰিছিল। এই জনজাতি জনগোষ্ঠীৰ সকলো মানুহ একলগ হৈ সামগ্ৰিকভাৱে জাতি গঠন প্ৰক্ৰিয়াটো ত্বৰান্বিত হোৱাটো বিচাৰিছিল। গতিকে সেই যি আদৰ্শ, সেই যি নীতি, সেই আদৰ্শ আৰু সেই নীতিকে সাৰোগত কৰি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আগবাঢ়ি যাব খোজোঁ। বিষ্ণুপ্ৰসাদ ৰাভা আজি আমাৰ মাজত নাই, কিন্তু তেওঁ যিবিলাক বিষয় জীৱিত অৱস্থাতে কৈ গৈছিল, তেওঁ কৈছিল যে নাঙল যাৰ মাটি তাৰ। আজি আপোনালোকে দেখিছে সমগ্ৰ ৰাজ্যখনত আমাৰ থলুৱা মানুহৰ হাতৰ পৰা ভূমিৰ যি অধিকাৰ, সেই অধিকাৰ লাহে লাহে নাইকিয়া হ'ব ধৰিছে, বা চৰকাৰেও বিভিন্ন সময়ত পুঁজিপতি গোষ্ঠীক বিভিন্ন কাৰণত মাটি গতাব বিচাৰিছে বা ভূমি গতাব বিচাৰিছে। এনেবোৰ যিবিলাক বিষয়, এই বিষয়বিলাক বিষ্ণুৰাভাই তাহানিতে বিৰোধিতা কৰিছিল যে মাটি বা ভূমিৰ অধিকাৰ কৃষকৰ হাতত থাকিব লাগে। সেইকাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এতিয়া কওঁ, এই যে ভূমিৰ অধিকাৰ কেৱল খিলঞ্জীয়া মানুহৰ হাতত থাকিব লাগে, অসমীয়া মানুহৰ হাতত থাকিব লাগে, বহিৰাগত আৰু প্ৰব্ৰজিত মানুহক ইয়াৰ পৰা বঞ্চিত কৰিব লাগে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ
অসমৰ সমাজ জীৱনত তেনে এটি নগণ্য বা ক্ষুদ্ৰতম আমি সংস্কৰণ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেই নহয়, বিষ্ণু ৰাভাক সমগ্ৰ অসমীয়া জাতিয়ে তেওঁ আদৰ্শ, তেওঁ নীতি, তেওঁ সেই সময়ৰ যি অৱদান অসমৰ সমাজ জীৱনলৈ, অসমীয়াৰ সমাজ জীৱনলৈ, এই আটাইবিলাক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিছে। আৰু সেইকাৰণে এই কলিয়াবৰতে নহয়, সমগ্ৰ অসমৰ চুকে কোণে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই মহান ব্যক্তিগৰাকীৰ আদৰ্শক সাৰোগত কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰিছে। অতি কম দিনতেই একোটা এনেকুৱা হৈ যায়। মই যে বিয়মৰ দানা খাওঁ, আপোনালোকেও বিয়মৰ দানা খাওক আৰু কম দিনতেই অধিক মুনাফা লাভ কৰক।